हेलो स्टूडेंट्स आमी पढ़ी आसो आमार क्लास 10 और लेसन पोहर प्रतिफलन और प्रतिफलन अलरेडी आमी आमार यूट्यूब चैनेलत 4टा पार्टर भिडिओ भाग करि परा 4टा पार्ट आमी ढाली दिसु जत आमी अवतल उत्तल दापনৰ रश्मि चित्रলৈকে অঙ্কন কৰিছো। তো আজি আমি যেটো টপিক পঢ়িবলৈ গৈ আছো সেইটো খুব ইম্পৰ্টেন্ট হয় আৰু বেছিভাগ ষ্টুডেন্টৰ টান লগা বিষয় হয় যে অবতল দাপন উত্তল দাপন লেন্স এইবিলাকৰ যিখিনি ম্যাথছ আছে সেইখিনি কেনেকা কৰিব লাগিব, কোনখিনি জায়গাত প্লাস হয় কোনখিনি জায়গাত মাইনাস হয়। তো সবতকৈ টান লগা বিষয়টো হৈ যায় দাপন লেছনৰ এই ম্যাথছখিনি ষ্টুডেণ্টসকলে বেছি টান পায়। কিন্তু যদি তোমালোকে বিশেষকৈ কনচেপ্টখিনি লৈ লোৱা তেতিয়াহ'লে ম্যাথছখিনি একচুৱেলি সবতকৈ ইজি বস্তু হয়। যদি তোমালোকে ৰশ্মি চিত্ৰখিনি অবতল দাপন আৰু উত্তল দাপনৰ যিখিনি ইয়াৰ আগৰ পাৰ্টৰ ভিডিঅ' আছে তাত যদি তুমি ৰশ্মি চিত্ৰখিনি ধুনীয়াকৈ চাই লৈছা ভালকৈ বুজি লৈছা তেতিয়াহ'লে আজি মই যিখিনি দাপনৰ সূত্ৰ একদম ইজি মেথডত যিখিনি মই ক'বলৈ গৈ আছোঁ তোমালোকে জাষ্ট আধা ঘণ্টা সময়মান যদি তোমালোকে দিব পাৰা তেতিয়াহ'লে তোমালোকৰ দাপনৰ যিমান ম্যাথছ আছে গোটেইখিনি ম্যাথছৰ গোটেই কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব। তো দেৰি নকৰাকৈ আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজি আমি পঢ়িব গৈ আছোঁ দাপনৰ সূত্ৰ আৰু দাপনৰ ম্যাথছখিনি আজি আমাৰ যিটো ভিডিঅ' আছে তাত আমি চাওঁ। তেতিয়াহ'লে চোৱা দাপনৰ সূত্ৰ, দাপনৰ সূত্ৰটো হৈ গ'ল এইটো 1/v + 1/u = 1/f। এতিয়া দাপন বুলি ক'লে এই দাপনৰ সূত্ৰটো ব্যৱহাৰ হ'ব উত্তল দাপনৰ ক্ষেত্ৰতো হ'ব আৰু অবতল দাপনৰ ক্ষেত্ৰতো হ'ব। তো দুটা দাপনতে ইয়াত থকা দাপনৰ সূত্ৰ যিমান যি থাকিব গোটেইখিনি উত্তল আৰু অবতল দাপন দুইটাতে ব্যৱহাৰ কৰা হ'ব। তেতিয়াহ'লে আমি গম পালোঁ যে দাপনৰ সূত্ৰ কি হয় 1/v + 1/u = 1/f। এতিয়া u মানে কি হয়? u মানে হয় লক্ষ্য বস্তুৰ দূৰত্ব। u মানে হয় লক্ষ্য বস্তুৰ দূৰত্ব। এতিয়া চোৱা লক্ষ্য বস্তু এটো হৈ গ'ল আমাৰ অবতল দাপন। ধৰি লোৱা হ'ল লক্ষ্য বস্তু এটা ৰাখা গৈছে ইয়াত কিবা এটা দূৰত্বত ৰাখা গৈছে 10 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ। তো এতিয়া লক্ষ্য বস্তুৰ দূৰত্ব ক'ৰ পৰা জোখা যায়? যিকোনো দূৰত্ব, অকল লক্ষ্য বস্তুৰ বুলি নহয় যিকোনো দূৰত্ব মই অলৰেডি আগৰ ভিডিঅ'বিলাকতো কৈছোঁ ক'ৰ পৰা জোখা যায়, মেৰুৰ পৰা জোখা যায়। এতিয়া লক্ষ্য বস্তু ইয়াত ৰাখি দিছোঁ, এতিয়া মেৰু আছে ইয়াত পোল, ইয়াৰ পৰা এই লক্ষ্য বস্তুলৈ যিমান দূৰ হয় এই পোলৰ পৰা লক্ষ্য বস্তু যিমান দূৰত থাকে সেই দূৰত্বক কি বুলি কয়? লক্ষ্য বস্তুৰ দূৰত্ব বুলি কয়। উত্তল দাপনৰ ক্ষেত্ৰতো ধৰি লোৱা হ'ল লক্ষ্য বস্তু ৰাখা গৈছে ইয়াত, তো পোল হৈ গ'ল এইটো, এই পোলৰ পৰা মেৰুৰ পৰা লক্ষ্য বস্তুটো যিমান দূৰত ৰাখা গৈছে এই ডিস্টেন্স ইয়াৰ পৰা ইয়ালৈ পোলৰ পৰা লক্ষ্য বস্তুলৈ যিটো ডিস্টেন্স আছে তাক কি বুলি কয়? লক্ষ্য বস্তুৰ দূৰত্ব বুলি কয়। আৰু লক্ষ্য বস্তুৰ দূৰত্ব ক'ৰ পৰা জোখা যায়? পোলৰ পৰা মেৰুৰ পৰা জোখা যায়। তেতিয়াহ'লে লক্ষ্য বস্তুৰ দূৰত্ব মানে কি? দাপনৰ মেৰুৰ পৰা লক্ষ্য বস্তুৰ মাজৰ দূৰত্ব। যদি ডেফিনেশ্যন লিখিব লাগে লক্ষ্য বস্তুৰ দূৰত্ব কি? দাপনৰ মেৰুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব। মেৰুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্বটোকে কি বুলি কয়? লক্ষ্য বস্তুৰ দূৰত্ব বুলি কয়। আৰু ইয়াক আমি ইউ স্মল ইউ ৰে বুজাও। এইটো হৈ গ'ল আমাৰ স্মল ইউ যাক নেকি কয় লক্ষ্য বস্তুৰ দূৰত্ব। ঠিক আছে, এতিয়া আহোঁ ভি। ভি মানে কি হয়? প্ৰতিবিম্বৰ দূৰত্ব। এতিয়া এই লক্ষ্য বস্তুটোৰ কৰবাত প্ৰতিবিম্ব বনিব, ধৰা হ'ল এইটো লক্ষ্য বস্তু, প্ৰতিবিম্বটো বনিলে ইয়াতে। এতিয়া প্ৰতিবিম্বৰ দূৰত্ব মানে কি হয়? আকৌ সেম কথা, এই পোল বা মেৰুৰ পৰা প্ৰতিবিম্বটো কিমান দূৰত বনিছে, এই পোলৰ পৰা এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ কিবা এটা ডিস্টেন্স আছে 5-10 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ যিমান ডিস্টেন্স আছে, তো পোলৰ পৰা প্ৰতিবিম্বৰ মাজৰ দূৰত্বক কি বুলি কয়? প্ৰতিবিম্বৰ দূৰত্ব। তো প্ৰতিবিম্বৰ দূৰত্ব বুজা গ'ল, যাক নেকি আমাৰ স্মল ভিৰে বুজায়। মেৰুৰ পৰা প্ৰতিবিম্বৰ মাজৰ দূৰত্ব, দাপনৰ মেৰুৰ পৰা প্ৰতিবিম্বৰ মাজৰ দূৰত্বক কি বুলি কয়? প্ৰতিবিম্বৰ দূৰত্ব বুলি কয়। তেতিয়াহ'লে ভি মানে কি হয়? আমাৰ প্ৰতিবিম্বৰ দূৰত্ব। এতিয়া আহি গ'ল এফ, স্মল এফ। এইটো অলৰেডি তোমালোকে পাইছা। কি হয় স্মল এফ মানে? ফ'কাছ দৈৰ্ঘ্য। ক'ৰ পৰা জোখা যায়? আকৌ একেই কথা, পোলৰ পৰা জোখা যায়। এইটো হৈ গ'ল ধৰি লোৱা চি, এইটো হৈ গ'ল ধৰি লোৱা এফ, এইটো হৈ গ'ল পি। ইয়াতো আমাৰ উত্তল দাপনটো কি হ'ব? চি এফ পি। এতিয়া ফ'কাছ দৈৰ্ঘ্য স্মল এফ মানে কি হয়? পোলৰ পৰা মুখ্য ফ'কাছৰ দূৰত্ব। পোলৰ পৰা মেৰুৰ পৰা এই যিটো কেপিটেল এফ যাক নেকি আমি মুখ্য ফ'কাছ বুলি কওঁ, মেৰুৰ পৰা মুখ্য ফ'কাছৰ মাজৰ ডিস্টেন্স, এই ডিস্টেন্সটো বুজা গৈছে? আকৌ মই ভালকৈ আঁকি দিছোঁ। এইটো সাপোজ অবতল দাপন হয়, তো ইয়াত আমাৰ চি, এইটো এফ, এইটো পি। এতিয়া এই পি পইণ্টৰ পৰা এফ পইণ্ট, পি মানে মেৰু, এফ মানে মুখ্য ফ'কাছ, তো এই মাজৰ দূৰত্ব ক'ৰ পৰা ক'লৈ? পিৰ পৰা এফলৈ দেই, এফৰ পৰা পিলৈ নহয়, আকৌ যিকোনো দূৰত্ব পিৰ পৰা জুখিব লাগে। পিৰ পৰা এফৰ মাজৰ দূৰত্ব, কেপিটেল এফৰ মাজৰ দূৰত্ব
বা মুখ্য ফকাছৰ মাজৰ দূৰত্ব, মেৰুৰ পৰা মুখ্য ফকাছৰ মাজৰ যি দূৰত্ব আছে তাকে স্মল এফ বা ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়। উত্তল দাপনৰো একেই কথা, এইটো হৈ গ'ল পোল মেৰু, এইটো হৈ গ'ল মুখ্য ফকাছ, তো ইয়াৰ মাজৰ দূৰত্ব পিৰ পৰা এফৰ মাজৰ দূৰত্ব তাক কি বুলি কয়, এই দূৰত্বটোক ইয়াৰ পৰা ইয়ালৈ যি দূৰত্ব আছে তাক কি বুলি কয়, স্মল এফ মানে ফকাছ দৈৰ্ঘ্য। তেতিয়াহ'লে গম পালা, ইউ মানে লক্ষ্য বস্তুৰ দূৰত্ব, ভি মানে প্ৰতিবিম্বৰ দূৰত্ব, এফ মানে ফকাছ দৈৰ্ঘ্য। ইমানটো ক্লিয়াৰ হৈ গ'ল। আৰু দাপনৰ সূত্ৰটো হৈ গ'ল 1/v + 1/u = 1/f। 1/u + 1/v নহয়, আকৌ 1/v হ'ব লাগিব ফাৰ্ষ্টত, বুজা গৈছে? 1/v + 1/u = 1/f, বা আমি 1/f = 1/v + 1/u লিখিব পাৰোঁ, বুজা গৈছে? ঠিক আছে, তেতিয়াহ'লে এইটো হৈ গ'ল, ইমানটো ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি আহোঁ তলৰ নেক্সট টপিকলৈ। এতিয়া চোৱা, এতিয়া ইউ ভি এফ এইবিলাক কেতিয়া প্লাছ বা মাইনাছ হয়? কেতিয়াবা ইউৰ আগত মাইনাছ দিব লাগে, ভিৰ আগত প্লাছ দিবলগীয়া হয়, এফৰ আগত মাইনাছ বা প্লাছ দিবলগীয়া হয়। তো ষ্টুডেণ্টসকলৰ ডাউট থাকে যে ইউ ভি এফৰ আগত প্লাছ কেতিয়া দিয়ে, মাইনাছ কেতিয়া দিয়ে? তেতিয়াহ'লে একদম ইজি আছে, দাপোনৰ সোঁফালৰ যিকোনো জোখ পজিটিভ, ধনাত্মক। দাপোনৰ কোনটো চাইডে? সোঁফালৰ। ধৰি লোৱা হৈ গ'ল এইখন অৱতল দাপোন, দুটাৰ ক্ষেত্ৰতে একেই হয়, উত্তলতো ছেমে ফৰ্মুলা হ'ব, গতিকে মই অৱতলত দেখাই দিছোঁ। এতিয়া সোঁফাল, সোঁফাল কোনটো হয়? এইটো হৈ গ'ল আমাৰ সোঁফাল, ৰাইট চাইড হয় এইটো আমাৰ, এইটো হৈ গ'ল আমাৰ ৰাইট চাইড সোঁফাল, এইটো হৈ গ'ল আমাৰ লেফ্ট চাইড বাওঁফাল। তেতিয়াহ'লে দাপোনৰ সোঁফালৰ জোখ পজিটিভ, এইটো হৈ গ'ল পোল, পোলৰ পৰা ইফালে ৰাইট, পোল এইটো পি পোল, পোলৰ পৰা ইফালে লেফ্ট। তো দাপোনৰ সোঁফালে যিকোনো জোখ পজিটিভ, ইফালে যিমান যি জোখ হ'ব, ইফালে যিমানেই জোখিম, ৰাইটত মই যি জোখ ল'ম, কিহৰনো জোখ ল'ম? মই ইউৰ জোখ ল'ম, মই ভিৰ জোখ ল'ম, মই কেতিয়াবা এফৰ জোখ ল'ম, মই কেতিয়াবা আৰৰ জোখ ল'ম। যদি ইউ ভি এফ আৰ এইবিলাক দাপোনৰ পৰা ৰাইট চাইডে থাকে, বুজা গৈ আছে? যদি ইউ হওক, ভি হওক, এফ হওক, আৰ হওক, এইবিলাক তোমালোকক মই অলৰেডি বুজাই দিছোঁ আগৰ পাৰ্টত যে ইউ মানে কি, ইউ ভি এফটো ইয়াতে বুজাইছোঁ, আৰ মানে কি হয় অলৰেডি আগত বুজা গৈছে। তেতিয়াহ'লে ইউ ভি এফ আৰ যদি ৰাইটত থাকে, ৰাইট চাইডে থাকে, দাপোনৰ এই মেৰুৰ পৰা ইফালে ৰাইটত থাকে, তেতিয়াহ'লে সিহঁতৰ আগফালে মই কি চিন দিব লাগিব? প্লাছ চিন। যদি প্ৰতিবিম্বৰ দূৰত্ব, যদি লক্ষ্য বস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব, ফকাছ দৈৰ্ঘ্য আর ভাঁজ ব্যাসাৰ্ধ এইবিলাক ৰাইটত থাকে, তেতিয়াহ'লে আমি কি দিম? প্লাছ চিন দিম। আৰু যদি দাপোনৰ বাওঁফালে যিকোনো জোখ নেগেটিভ, এতিয়া দাপোনৰ বাওঁফালে পোলৰ পৰা ইফালে লেফ্টত যিকোনো জোখ নেগেটিভ, যিকোনো জোখ মানে আকৌ কি হ'ব? ইউ হ'ব, ভি হ'ব, এফ হ'ব, আৰ হ'ব, সেইবিলাক কি হ'ব? নেগেটিভ, মানে সেইবিলাকৰ অংক কৰোঁতে আগফালে মই মাইনাছ চিন এটা দিব লাগিব, বুজা গৈছে? তেতিয়াহ'লে দাপোনৰ ৰাইটত পজিটিভ, দাপোনৰ লেফ্টত নেগেটিভ, ইমানটো ভাবি লোৱা। তাৰপিছত যদি এইটো অৱতল দাপোন, উত্তল দাপোনত কি বেলেগ হয় নেকি? একেই কথা, উত্তল দাপোনৰ ৰাইট চাইডৰ সকলো জোখ কি হ'ব? পজিটিভ হ'ব, লেফ্ট চাইডৰ সকলো জোখ কি হ'ব? নেগেটিভ হ'ব বা মাইনাছত হ'ব। তো ইমানটো ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি যেতিয়া মেথছ কৰিম ন, তেতিয়া আৰু বেছি ভালকৈ বুজা পাবা। এতিয়া মুখ্য অক্ষৰ লম্বভাৱে ওপৰলৈ সকলো দূৰত্ব, এইটো হৈ গ'ল আমাৰ কি? মুখ্য অক্ষ লম্বভাৱে ওপৰলৈ, ইয়াৰ পৰা ওপৰলৈ যিমান দূৰত্ব জোখা যায় গোটেইখিনি কি হ'ব? পজিটিভ হ'ব। মুখ্য অক্ষৰ লম্বভাৱে তললৈ যিমান দূৰত্ব জোখা যাব নেগেটিভ হ'ব। ওপৰলৈ পজিটিভ, তললৈ নেগেটিভ, ইমানখিনি বস্তু মনত ৰাখি লোৱা। তো যদি মই এই প্লাছ মাইনাছৰ কথা আৰু এবাৰ তোমালোকক কৈ দিওঁ, দাপোন এখন উত্তলে হওক বা অৱতলে হওক, ৰাইট চাইডৰ সকলো দূৰত্ব কিহত লিখিম? পজিটিভত লিখিম। লেফ্ট চাইডৰ সকলো দূৰত্ব কিহত লিখিম? নেগেটিভত লিখিম। এতিয়া মই সকলো দূৰত্ব বুলি কাৰ কথা ক'বলৈ গৈ আছোঁ? ইউ ভি এফ আৰু আৰৰ কথা ক'বলৈ গৈ আছোঁ, ইয়াৰ বাহিৰে একো দূৰত্ব নাথাকিবই। আৰু মুখ্য অক্ষৰ ওপৰলৈ লম্বভাৱে, ওপৰ ফালে যেতিয়া দূৰত্ব জুখিম, কিহত জুখিম? মুখ্য অক্ষৰ ওপৰ ফালে জুখিলে প্লাছত, মুখ্য অক্ষৰ তল ফালে জুখিলে মাইনাছত। মুখ্য অক্ষৰ যদি ওপৰ ফালে জুখো লম্বভাৱে প্লাছত, মুখ্য অক্ষৰ যদি তললৈ জুখো লম্বভাৱে মাইনাছত। তো এইখিনি আছিলে আমাৰ বেসিক ফৰ্মুলা। আৰু ফৰ্মুলা আছে বিবৰ্ধনৰ। তো এইখিনি হৈ গ'ল ফাৰ্ষ্ট ফৰ্মুলা। যেতিয়া আমি এতিয়া অলপ পাছতে এক্সাম্পল লৈ আছোঁ, এক্সাম্পল লওঁতে এইখিনি কিনো হৈছিলে এইখিনি তোমালোকে কপি কৰি লোৱা, কি হৈছিলে, ক'ত কেনেকুৱা হৈছিলে, এক্সাম্পল লওঁতে বুজা পাই যাবা। তেতিয়াহ'লে এতিয়া আমি এইটো তোমালোকে নোট ডাউন কৰি লোৱা। এতিয়া আমি যাওঁ বিবৰ্ধনৰ ফৰ্মুলা। তেতিয়াহ'লে এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ বিবৰ্ধন। এতিয়া চোৱা, বিবৰ্ধনে কি বুজায়? বিবৰ্ধন মানে কি হয়?
প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুক তুলনা কৰে বিবৰ্ধনে কি কৰে প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুটোৰ তুলনা কৰে মানে প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ আকাৰৰ সাপেক্ষে কিমান ডাঙৰ বা সৰু হ'ব প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ কিমান গুণে ডাঙৰ বা সৰু হ'ব সেইটো বুজাই দিয়ে বা সেইটো উলিয়াবলৈ হেল্প কোনে কৰে বিবৰ্ধনে কৰে তো বিবৰ্ধনৰ ফৰ্মুলা কি হয় m বিবৰ্ধনক কি বুলি কয় বিবৰ্ধন মানে ম্যাগনিফিকেশন হয় ইয়াক আমি স্মল m এৰে বুজো m তো m ৰ ফৰ্মুলা কি হয় h dash by h এটা ফৰ্মুলা আৰু এটাও আমি ইউজ কৰিব পাৰো m - v by u আৰু এই দুটাক লগ লগাই আৰু এটা ফৰ্মুলাও কৰি দিছে m = h dash by h = v by u এটো আমি কমকে ইউজ কৰিম আমি বিশেষকৈ এই দুটা ফৰ্মুলাৰ সহায়তে ম্যাথছখিনি কৰিম তো m = h dash by h m = - v by u v u গম পাই গৈছে তোমালোকে কি হয় m মানে বিবৰ্ধন বা ম্যাগনিফিকেশন তেতিয়াহলে h dash আৰু h মানে কি হয় h dash মানে প্ৰতিবিম্বৰ উচ্চতা ধৰা হল কিবা এটো লক্ষ্য বস্তু হৈ গল এটো লক্ষ্য বস্তু অৰিজিনাল বলা এটো হৈ গল প্ৰতিবিম্ব তেতিয়াহলে ইয়াৰ এটা উচ্চতা থাকিব নে নাথাকিব এটো যদি প্ৰতিবিম্ব হয় ইয়াৰ এটা উচ্চতা থাকিব হাইট থাকিব 5 সেন্টিমিটাৰৰ 4 সেন্টিমিটাৰৰ যেটো ইয়াৰ হাইট আছে উচ্চতা আছে তাকে কি বুলি কৈছে প্ৰতিবিম্বৰ উচ্চতা বুলি কৈছে বা আকাৰ বুলিও কয় h dash মানে প্ৰতিবিম্বৰ উচ্চতা মনত ৰাখিবা তাৰপিছত h মানে কি হয় লক্ষ্য বস্তুৰ উচ্চতা এটো লক্ষ্য বস্তু তো ইয়াৰো কিবা এটা উচ্চতা আছে 4 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ তো h মানে লক্ষ্য বস্তুৰ উচ্চতা বা আকাৰ বুলি কোৱা হয় তো h dash আৰু h ক্লিয়াৰ হৈ গল এতিয়া ধৰি লোৱা আমি m ৰ মান উলিয়াই ললো m ৰ মান ওলাইছে +2 বুলি ওলাল কিমান ওলাল ম্যাথছ কৰোতে m ৰ মান ওলাল +2 এতিয়া m ৰ মান প্লাছত থাকিলে প্ৰতিবিম্ব হ'ব অসত আৰু থিয় এটা m ৰ মান কিয় ওলাইছে প্লাছত ওলাল মানে মই গম পাব লাগিব যে m ৰ মান প্লাছত থাকিলে কি হয় অসত আৰু থিয় হয় মানে প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকা হৈ যাব অসত আৰু থিয় কেতিয়া যেতিয়া m ৰ মান প্লাছত আহি গল যেনে m = +2 ওলাই গল আকৌ যদি m ৰ মান +2 নোলাই যদি -2 -3 কিবা এটা ওলালে হয় যদি -2 ওলালে হয় m ৰ মান মাইনাছত থাকিলে প্ৰতিবিম্ব কি হৈ যায় সত আৰু উল্টা যদি মাইনাস থাকে তেতিয়ালে কি হৈ যাব সত আৰু উল্টা হৈ যাব তো এইটো কথা m ৰ মান মাইনাছত থাকিলে প্ৰতিবিম্ব কি হ'ব সত আৰু উল্টা হ'ব এতিয়া m ৰ মান এটা প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ সৰু হ'ব নে ডাঙৰ হ'ব চোৱা m যদি <1 হৈ যায় m <1 মানে m ৰ মান যদি 1 তকৈ সৰু হৈ যায় প্ৰতিবিম্বটো সৰু হৈ যাব লক্ষ্য বস্তুতকৈ যদি m ৰ মান ওলাইছে কিমান -0.5 এতিয়া ইয়াৰ প্ৰকৃতি কি হ'ব প্ৰকৃতি মানে প্ৰকৃতিত কি লিখা যায় খত অখত থিয় এনেকা লিখা যায় প্ৰকৃতি মানে খত উল্টা অখত থিয় এতিয়া ইয়াৰ প্ৰকৃতি কি হ'ব m ইকুৱেল মোৰ আনসাৰত -0.5 ওলাই গল m ৰ মান মাইনাছত আহিছে মাইনাস মানে খত আৰু উল্টা হৈ গল এতিয়া প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ ডাঙৰ হল নে সৰু হৈ গল m ৰ মান যদি 1 তকৈ সৰু হয় m <1 হলে প্ৰতিবিম্বটো সৰু হ'ব লক্ষ্য বস্তুতকৈ তেতিয়া হলে m ৰ মান ইয়াত 1 তকৈ সৰু হলে নহল হল 0.5 হে আছে গতিকে আমি গম পালো প্ৰতিবিম্বটো সৰু হৈছে এটো প্ৰতিবিম্বটো সৰু হৈছে কাতকৈ সৰু হৈছে লক্ষ্য বস্তুতকৈ ঠিক আছে যদি m ৰ মান >1 ওলাই যায় ধৰা হল m ৰ মান ওলাই গল >1 যেনে -2 হয় এতিয়া এটা কথা মন কৰিবা >1 ইয়াত -2 তুমি নাভাবিবা মাইনাস বেলেগকে ভাবা 2 বেলেগকে ভাবা আকৌ কিছুমানে ভাবিব >1 আকৌ -2 তো দেখোন একত কিবা হৈ যাব ন -2 তো দেখোন একতকৈ সৰু হৈ গল ইয়াত মাইনাসক এক্সট্ৰাকে ভাবা মাইনাসৰ লগত সংখ্যাৰ খেল নাই ইয়াত তো ইয়াত তুমি 2 চোৱা 2 টো কি হৈছে m >1 m ৰ মান 2 ওলাইছে মানে >1 আছে তেতিয়ালে প্ৰতিবিম্বটো কি হ'ব লক্ষ্য বস্তুতকৈ ডাঙৰ হ'ব তেতিয়ালে এই মাইনাসনে কি বুজাইছে আকৌ মাইনাস মানে m ৰ মান মাইনাসত থাকিলে কি হ'ব খত আৰু উল্টা এই মাইনাসে বুজাইছে খত আৰু উল্টা আৰু 2 এ বুজাইছে m >1 হৈ গল 2 থাকোতে প্ৰতিবিম্বটো ডাঙৰ হ'ব কাতকৈ লক্ষ্য বস্তুতকৈ বুজা গৈছে এটা m = 1 যদি হৈ যায় m ৰ মান যদি 1 ওলাই যায় সৰু নোলাল ডাঙৰ নোলাল বলে একেবাৰে একতকৈ সৰু নোলাল m ৰ মান একতকৈ ডাঙৰ নোলাল বলে সমান ওলাই গল m = 1 ওলাই গল তেতিয়া হলে যদি 1 ওলাল +1 ওলাল তেতিয়া হলে কি হ'ব m ৰ মান 1 লক্ষ্য বস্তু প্ৰতিবিম্ব একে আকাৰৰ বুজা গল যদি 1 আহি যায় লক্ষ্য বস্তু প্ৰতিবিম্বৰ আকাৰৰ সমান হৈ যায় প্লাসতে ওলাব বা মাইনাসতে ওলাব কথা নাই যদি 1 আছে তেতিয়া হলে লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব সেম সাইজৰ হ'ব বুজা গৈছে তেতিয়া হলে এই বিবৰ্ধনৰ এই ফৰ্মুলা h dash by h - v by u এটো জানি লবা একো নাই
তো এইচডিএছ মানে প্ৰতিবিম্বৰ উচ্চতা, এইচ মানে লক্ষ্যবস্তুৰ উচ্চতা। তাৰ পিছত জানিবলগীয়া ইম্পৰ্টেণ্ট কথা, এমৰ মান প্লাছত থাকিলে কি হৈ যায়, প্ৰকৃতি কি হৈ যায়, অসৎ আৰু থিয়। এটা কথা চিম্পল যে তোমালোকে যেতিয়া মেথছ কৰিবা আৰু মেথছত দেখিবা যে প্ৰকৃতি নিৰ্ণয় কৰা, য'তে মেথছত প্ৰকৃতি নিৰ্ণয় কৰিবলৈ দিয়া থাকিব, তুমি গম পাব লাগিব যে প্ৰকৃতি জানিবলৈ মই কি ওলাব লাগিব, এমৰ মান ওলাব লাগিব। যদি এমৰ মান প্লাছত আহে তেতিয়াহ'লে প্ৰকৃতি কি হ'ব, অসৎ আৰু থিয়। যদি এমৰ মান মাইনাছত আহে তেতিয়াহ'লে কি হ'ব, সৎ আৰু ওলোটা। মানে যদি মই প্ৰকৃতি ওলাবলৈ কয় মোৰ মেথছত, তেতিয়াহ'লে মই এমৰ মান ওলাব লাগিব। তোমাক এমৰ মান ওলোৱা বুলি নিদিব পাৰে, প্ৰকৃতি বুলি কৈ দিব। প্ৰকৃতি বুলি ক'লে বুজিব লাগিব এমৰ মান ওলাব লাগিব। তো এইখিনি আছিলে মেথছৰ ফৰ্মুলা হয়। তো অৱতল দাপোন বা উত্তল দাপোনৰ যদি তোমালোকে ইমানখিনি ফৰ্মুলা জানি যোৱা, তেতিয়াহ'লে তাৰ পৰা তোমালোকে মেথছ গোটেইখিনি কৰিব পাৰিবা। এতিয়াহ'লে আমি এতিয়া এক্সাম্পল লওঁ যে এক্সাম্পলত এই মেথছৰ ফৰ্মুলাখিনি ইউজ কৰোঁ, তেতিয়া বুজাত আৰু বেছি সুবিধা হ'ব। তো মই এটা এক্সাম্পল, তেতিয়াহ'লে আমি এতিয়া কৰিবলৈ গৈ আছোঁ মেথছ, হৈ গ'ল। তো চোৱা ফাৰ্ষ্ট কুৱেশ্যন, 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোনৰ সন্মুখত তাৰ পৰা 30 চেণ্টিমিটাৰ আঁতৰত লক্ষ্যবস্তু ৰখা গৈছে, প্ৰতিবিম্বৰ অৱস্থা নিৰ্ণয় কৰা। এতিয়া মেথছ কৰোঁতে ছবিখিনি মনত আনিব লাগিব, হয়। মই চিম্পল এটা কথা কৈছোঁ, আমি অৱতল দাপোনৰ যেতিয়া ছবি আঁকিছিলোঁ, লক্ষ্যবস্তু সদায় ক'ত ৰাখিছিলোঁ, লেফ্টত ৰাখিছিলোঁ। প্ৰতিবিম্ব মেক্সিমাম কেছত লেফ্টত হৈছিলে, কিন্তু এটা কেছত ক'ত হৈছিলে, ৰাইটত হৈছিলে। কিমানটো মনত ৰাখিব, অৱতল দাপোনত লক্ষ্যবস্তু ক'ত, লেফ্টত। প্ৰতিবিম্ব 5টা কেছতটো লেফ্টতে হৈছিলে, মাত্ৰ এটা কেছত ৰাইটত হৈছিলে, হৈ গ'ল। এতিয়া কি দিয়া আছে, গিভেন, ইয়াৰ পৰা গিভেন লিখি লওঁ। 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন। এতিয়া কুৱেশ্যন যেতিয়া তোমালোকে কৰিবা ন, এতিয়া এইটো কৰিবই লাগিব, নিয়ম হয় বুলি নহয়, কিন্তু যেতিয়া তোমালোকে কৰিবা মই এটা ট্ৰিক্স দিওঁ, তোমালোকে ফাৰ্ষ্টত কুৱেশ্যনত কি দিয়া আছে, দাপোন কি দি আছে সেইটো চাই লোৱা। কনচলা দাপোন, অৱতল দাপোন, দিমাগত আনি লোৱা অৱতল দাপোন কোনটো, এইটো, হৈ গ'ল। এতিয়া এইটো হৈ যাব চি, এইটো হৈ যাব এফ, এইটো হৈ যাব পি। আমাক দিয়া আছে কি 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য, গিভেন ফ'কাছ দৈৰ্ঘ্য মানে স্মল এফ কিমান, 10 চেণ্টিমিটাৰ। এতিয়া কথা আহি গ'ল, প্লাছ দিম নে মাইনাছ দিম। ফ'কাছ দৈৰ্ঘ্য কাক বোলে, মেৰুৰ পৰা মুখ্য ফ'কাছৰ মাজৰ দূৰত্ব। এইটো মেৰু, এইটো মুখ্য ফ'কাছ, ইয়াৰ মাজৰ দূৰত্ব। তেতিয়াহ'লে তোমালোকে কোৱাচোন, স্মল এফটো ৰাইটত আছে নে অৱতলৰ, লেফ্টত আছে, লেফ্টত আছে একজেক্টলি। তো লেফ্টৰ দূৰত্ব নেগেটিভ, মানে এফ মাইনাছ 10 ইজি। সন্মুখত তাৰ পৰা 30 চেণ্টিমিটাৰ আঁতৰত লক্ষ্যবস্তু। সন্মুখ মানে কোনটো ফাল হয়, যোনফালে বন্ধ নাই, যোনফালে খোলা আছে। সন্মুখ মানে এইটো ইফালৰ ভাগটো, কিয়নো ইফালেতো বন্ধ আছে, বন্ধটোকতো সন্মুখ নকয়। তো সন্মুখত 30 চেণ্টিমিটাৰ আঁতৰত লক্ষ্যবস্তু ৰখা গৈছে। তো লক্ষ্যবস্তু ক'ত ৰাখিব, লক্ষ্যবস্তু ৰাখিব ইফালে। আমি অলৰেডি জানোৱে লক্ষ্যবস্তু উত্তলক অৱতলক কোনফালে ৰাখা যায়, লেফ্টত। তো লক্ষ্যবস্তুৰ দূৰত্ব কিমান দিয়া আছে, 30 চেণ্টিমিটাৰ। আৰু আমি জানোৱে উত্তল দাপোনেই হওক বা অৱতল দাপোনেই, লক্ষ্যবস্তু সদায় লেফ্টত, আৰু লেফ্ট মানে মাইনাছ। তেতিয়াহ'লে এফ ইউ হৈ গ'ল, কেনেকৈ প্লাছ মাইনাছ হৈ গ'ল বুজা গ'ল। এতিয়া ওলাবলৈ কি কৈছে, প্ৰতিবিম্বৰ অৱস্থান। প্ৰতিবিম্বৰ অৱস্থান মানে প্ৰতিবিম্বটো ক'ত বনিব, এতিয়া ক'ত বনিব আমি ভি ওলালেহে গম পাম, কিয়নো ভি মানে আছিলে প্ৰতিবিম্বৰ দূৰত্ব বা প্ৰতিবিম্বৰ অৱস্থান বুলিলেও আমি এইটোৱে ভিয়ে ওলাম। তেতিয়াহ'লে আমি দাপোনৰ সূত্ৰ ইউজ কৰোঁ দেই। দাপোনৰ সূত্ৰ মতে কি আছিলে, দাপোনৰ সূত্ৰ 1/v প্লাছ 1/u ইজ ইকুৱেল 1/f। আমি ওলাব লাগে কি v, তেতিয়াহ'লে 1/v কেনেকৈ ৰাখোঁ, 1/f আছে, প্লাছ ইফালে নিলে মাইনাছ। এইটো মেথছ হয়, তোমালোকে জানা, এইটো মচি দিছোঁ মই, তোমালোকক বুজালোঁ এইটো। এতিয়া আমাৰ কি হ'ব, এতিয়া মানখিনি পাতো 1/v টো ওলাম, 1/f ৰ মান কিমান আছে, 1/-10। তাৰপিছত এইটো মাইনাছ চিন, 1/u মানে 1/-30। তো 1/v, এইটো -1/10 আমি এনেকৈ ৰাখোঁ, মাইনাছ মাইনাছ প্লাছ, মাইনাছ মাইনাছ প্লাছ, এইটো প্লাছত লিখিব পাৰি 1/30, হয়। তেতিয়াহ'লে 1/v কিমান হ'ব, 10 আৰু 30ৰ লসাগু ওলাব লাগিব ন। এতিয়া 10 আৰু 30ৰ লসাগু কিমান হ'ব ন, 10 আৰু 30ৰ লসাগু হৈ যাব 30, হয়। এতিয়া 10 তিনিবাৰ যাব, তো 10ৰে 30ক তিনিবাৰ, -3 মাইনাছ আগফালে আছে 30ৰে 30ক একবাৰ, প্লাছ চিন মাজত, ঠিক আছে। 1/v ইকুৱেল কিমান ওলাই গ'ল, -2/30। এতিয়া মোক 1/v লাগে না মোক v লাগে, মোকতো 1/v নালাগে, মোক জাষ্ট v লাগে। তেতিয়াহ'লে ইয়াক মই উল্টাই দিওঁ, 1 টো তলত v টো ওপৰত, 1 টো তলত v টো ওপৰত, মানে কি হ'ব, 1 তলত v ওপৰত লিখা মানে v হয়, নহয় জানো।
তেতিয়াহ'লে উল্টাই দিলে কি হৈ যাব, এইটো ভি হ'ব। যিহেতু ইয়াক উল্টাই দিলোঁ পিছফালৰটো উল্টাব লাগিব, মানে 30টো ওপৰত যাব -2টো তলত আহিব। তেতিয়াহ'লে ভিৰ মান কিমান ওলাব, -15 চেণ্টিমিটাৰ। তেতিয়াহ'লে কি গম পালো, প্ৰতিবিম্বৰ দূৰত্ব কিমান ওলাই গ'ল, প্ৰতিবিম্বৰ দূৰত্ব কিমান চেণ্টিমিটাৰ, প্ৰতিবিম্বৰ দূৰত্ব ইয়াত দেখা পোৱা নাই চাগে না তোমালোকে, ইয়াতে লিখি দিছোঁ, ভাগ বেছি হৈ গ'ল, পাৰ্ট বেছি হৈ গ'ল, মেনেজ কৰি ল'বা। প্ৰতিবিম্বৰ দূৰত্ব কিমান ওলাল, প্ৰতিবিম্বৰ দূৰত্ব মানে ভি কিমান ওলাল, -15 চেণ্টিমিটাৰ নহয় আকৌ, -15 চেণ্টিমিটাৰ নহয়। যেতিয়া লিখিবা জাষ্ট 15 চেণ্টিমিটাৰ হে লিখিবা, তেতিয়াহ'লে মাইনাছে কি বুজাইছে, মাইনাছ চিন। এইটো হৈ গ'ল আমাৰ অৱতল দাপোন। মাইনাছ চিনে কি বুজাই আছে, যে প্ৰতিবিম্বৰটো কোনটো ফালে বনিছে। যদি প্লাছত থাকিলে হয় গম পালো হয় দাপোনৰ পিছফালে বনিছে, কিয়নো ইফালে বনে প্লাছৰ। মাইনাছত আছে মানে মই গম পাই গলো দাপোনৰ লেফটত বনিছে, এইটো সাইডে বনিছে। বুজা গৈছে, মাইনাছ আৰু প্লাছে সেইটোৱে বুজায়, ৰাইট না লেফট। তেতিয়াহ'লে দূৰত্ব কিমান, 15 চেণ্টিমিটাৰ। আৰু কোনটো সাইডে, দাপোনৰ কোনটো সাইডে, পিছফালে নেকি, মাইনাছ ইফালে হ'ব, লেফটত হ'ব। লেফট মানে কি, সন্মুখত, দাপোনৰ সন্মুখত। তেতিয়াহ'লে ফাৰ্ষ্ট এইটো আছিল আমাৰ ফাৰ্ষ্ট এটা এক্সাম্পল। তোমালোকে বুজা পাইছা কিমান ওলাল, -15 চেণ্টিমিটাৰ মানে প্ৰতিবিম্বৰ দূৰত্ব 15 চেণ্টিমিটাৰ, দাপোনৰ সন্মুখত বুলি কোনে গম পোৱাই দিলে মোক, এই মাইনাছ চিনটোৱে বুজাই দিলে। তো এইটো আছিল আমাৰ ফাৰ্ষ্ট এক্সাম্পল, ইজি আছে, জাষ্ট তোমালোকে কনচেপ্টখিনি লৈ লোৱা, আগৰ ভিডিঅ'খিনি চাই লোৱা। তেতিয়াহ'লে আমি এতিয়া কি কৰিম, এক্সাম্পলৰ মেথছখিনি কৰিবলৈ গৈ আছে, যিটো আমাৰ কিতাপত দিয়া আছে, দুটা এক্সাম্পল আছে, সেই দুটা এক্সাম্পলৰ মেথছ সলভ কৰিম, তেতিয়াহ'লে আৰু বেছি ক্লিয়াৰ হৈ যাব কথাবিলাক। তেতিয়াহ'লে আমি এতিয়া এক্সাম্পল কৰিম। তেতিয়াহ'লে এতিয়া আমি কৰিম আমাৰ এক্সাম্পল 10.1। তো 10.1টো কৰিবলৈ গৈ আছোঁ, চোৱা। বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ, দাপোনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান, প্ৰকৃতি, আকাৰ নিৰ্ণয় কৰা। এতিয়া চবতকৈ ফাৰ্ষ্টত মই আকৌ এবাৰ কৈছোঁ যে কি দাপোনৰ কথা কোৱা গৈছে সেইটো আমি জানি ল'ম। তো পঞ্চমৰ দাপোনৰ কথা কৈছে উত্তল দাপোন, তো এইটো হৈ গ'ল আমাৰ উত্তল দাপোন, হৈ গ'ল। গিভেন কি কি দিয়া আছে, উত্তল দাপোন, এইটো হৈ গ'ল আমাৰ চি, এইটো হৈ গ'ল আমাৰ এফ, এইটো হৈ গ'ল আমাৰ পি। গিভেনখিনি আমি ফাৰ্ষ্টত লিখি লওঁ। গিভেন ভাঁজ ব্যাসাৰ্ধ দিয়া আছে। এতিয়া ভাঁজ ব্যাসাৰ্ধ মানে কি, অলপ আগলৈ ৰিভাইজ কৰা, আৰ হয়, আৰ দিয়া আছে কিমান, 3 মিটাৰ, আৰ দিয়া আছে 3 মিটাৰ। তেতিয়াহ'লে এতিয়া মই প্লাছ দিম না মাইনাছ দিম, আৰ মনত পেলোৱা, আৰ কি আছিলে, পিৰ পৰা চিৰ মাজৰ ডিষ্টেন্সক কি বুলি কয়, আৰ বুলি কয়। পিৰ পৰা যিটো চি লৈ দূৰত্ব আছিলে সেইটোৱেতো আৰ আছিলে। তেতিয়াহ'লে পিৰ পৰা চি লৈ দূৰত্ব কোনফালে, ৰাইটত গ'ল নে নগ'ল, আৰ মানে পিৰ পৰা চি লৈ দূৰত্ব, পি আৰু চি, পিৰ পৰা চি লৈ দূৰত্ব কোন সাইডে আহি গ'ল, ৰাইট সাইডে আহি গ'ল। তো আৰ ক'ত হয়, পিৰ পৰা চি দূৰত্ব মানে আৰ ক'ত আছে, পি আছে, পি আৰু চি ক'ত আছে, ৰাইট সাইডে পালে। তেতিয়াহ'লে আৰ কিহত লিখিম, ৰাইটত, মানে প্লাছত 3 মিটাৰ, হৈ গ'ল। এতিয়া ভাঁজ ব্যাসাৰ্ধ গম পাই গ'লো। দাপোনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ, এই দাপোনখনৰ পৰা বাছ গাড়ী এখন ৰখি আছে কিমান দূৰত্বত, 5 মিটাৰ দূৰত্বত। এইটো হৈ গ'ল বাছ গাড়ী ৰখি আছে 5 মিটাৰ দূৰত্বত ৰখি আছে। এতিয়া বাছ গাড়ী বন্ধ পালে থৰি না ৰখিব, হয় নহয়, বাছ গাড়ী বন্ধ পালে থৰি না ৰখিব। তো বাছ এখন ৰখি আছে ইয়াত। এতিয়া কোৱা বাছখন লক্ষ্য বস্তু মানে প্ৰতিবিম্ব হ'ব। বাছ এখন ৰখি আছে, অৰিজিনেল বাছ এখন ৰখি আছে, তো অৰিজিনেল লক্ষ্য বস্তু। তো লক্ষ্য বস্তু হৈ গ'ল আমাৰ এইখন, ডাইৰেক্ট লক্ষ্য বস্তু বুলি দিয়া নাই, অলপ দিমাগ লগাই দিছে, একো নাই, ইজি আছে। দাপোনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখন, তো গম পাই গ'লো বাছখন হৈ গ'ল লক্ষ্য বস্তু, অৰিজিনেল वाला কিমান দূৰত আছে, 5 মিটাৰ। এতিয়া লক্ষ্য বস্তু কোনফালে থাকে, লেফটত থাকে, লেফট মানে মাইনাছ, ইয়াত আৰু দেখাবলৈ একো নাই। এতিয়া ওলাবলৈ কি কৈছে, প্ৰতিবিম্বৰ স্থান, মানে এইটো লক্ষ্য বস্তু। এতিয়া প্ৰতিবিম্ব, এই বাছখনৰ প্ৰতিবিম্ব কোনোবা এটা জেগাতটো বনিব, তাৰ স্থান মানে কি ক'ব কৈছে, ভি। प्रतिबिंबर स्थान माने v। प्रकृति आरु आकार, प्रकृति आरु आकार निर्णय करा। এতিয়া प्रकृति কোনে দিয়ে, অলপ আগতে মই ফর্মুলা বুজাওতে কৈছিলো m উলালে प्रकृति উলাবো। আৰু আকাৰ মানে কি আছিল, प्रतिबिंबर आकार মানে কি হয়, এনে प्रतिबिंबर आकार মানে আমি h ডেশ বুলি বুঝো, কিন্তু তোমালোকে মনত ৰাখিবা যেতিয়ালৈকে h ৰ মান দিয়া নাথাকে তেতিয়ালৈকে h ডেশ উলোৱাৰ দৰকাৰ নাথাকে, বা যেতিয়ালৈকে h ডেশৰ মান দিয়া নাথাকে তেতিয়ালৈকে h উলোৱাৰ দৰকাৰ নাথাকে। তেতিয়ালে আমাৰ এই কোৱেশ্চনত কৰবাত h ডেশ বা h ৰ মান দিয়া আছিল নেকি, নাই। তেতিয়ালে আমি h আৰু h ডেশ ফালে আমি নাজামে। তেতিয়ালে আকাৰ মানে কি,
আকাৰ কি অকল এইচ ডি এছ আৰু এইচ মাত্ৰ দিয়ে নেকি? প্ৰতিবিম্বৰ আকাৰ কোনে দিব পাৰে? কিমান গুণে সৰু বা কিমান গুণে ডাঙৰ কোনে কৈ দিব পাৰে? এমেও কৈ দিব পাৰে। তেতিয়াহ'লে আমি জাষ্ট এম ওলালে হৈ গ'ল। বুজা পাইছা চাগে? তেতিয়াহ'লে আমি এতিয়া ওলাবলৈ যাম। আচ্ছা, এতিয়া 1/v + 1/u মানে 1/f হয়। আমাক ওলাবলৈ কৈছে কি প্ৰতিবিম্বৰ স্থান v আৰু m ওলাব লাগে। v ওলাবলৈ হলে মোক কি দিয়া থাকিব লাগিব? u দিয়া থাকিব লাগিব আৰু f দিয়া থাকিব লাগিব। ঠিক আছে, u মোক দিয়া আছে কিন্তু f দিয়া আছে জানো? নাই। তেতিয়াহ'লে f আমি প্ৰথমতে ওলাই ল'ব লাগিব। এতিয়া কথাটো হৈ গ'ল f কেনেকৈ ওলাম? ইজি আছে, এইটো মই মুছি দিছো। f ওলাবলৈ আমি এটা ৰিলেচন মনত পেলাও, যোনটো অলৰেডি আগৰ ক্লাছত আমি আলোচনা কৰিছো। যেহেতু r ইজিক্যাল কি আছিলে? 2f আছিলে, মনত আহিছে তোমালোকৰ? r ইজিক্যাল 2f, তেতিয়াহ'লে f ইজিক্যাল কি হ'ব? r/2 হ'ব। r ৰ মান কিমান? 3 তলত 2 কিমান হ'ব? 1.5। তেতিয়াহ'লে f 1.5 কিমান? এইটো প্লাস দুটাই প্লাসত আছে মানে প্লাস হ'ব, তো প্লাস 1.5 আহি গ'ল f। তো r u v m f এইবিলাকৰ মান লিখোতে প্লাস চিহ্ন দিব লাগিব, মাইনাস চিহ্ন দিব লাগিব, সেইটো মনত ৰাখিবা। ইয়াত প্লাস নিদিলেও হয় নেকি? এনে ম্যাথছ কৰোতে 3/2 আমি কিমান লিখো? 1.5 লিখো, হয় নহয়? এইটো শেষ, এইটো ম্যাথছৰ হয়, কিন্তু আমি দাপোন কৰি আছো ন, তেতিয়াহ'লে এইটো প্লাসটো দি দিব লাগে। তেতিয়াহ'লে আমাৰ কিমান হৈ গ'ল? f ৰ মান ওলাই গ'ল প্লাস 1.5। এতিয়া আমি v ওলাব পাৰিম, এটা পাৰ্ট কৰি দিছো দেই, বুজা মানে বৰ্ডখন সৰু যে। তেতিয়াহ'লে আমি এতিয়া দাপোনৰ সূত্ৰ মতে কি ওলাবলৈ গৈ আছো? ফাৰ্ষ্টত আমি উলিয়াই লওঁ v। তেতিয়াহ'লে কি আছিল দাপোনৰ সূত্ৰ? 1/v + 1/u = 1/f। 1/v ইফালে ৰাখো, 1/f - 1/u। 1/v 1/f মানে কিমান? 1/1.5। ইয়াত প্লাস নিদিলেও চলে, মাইনাস 1/u, u মানে মাইনাস 1/-5। আকৌ মাইনাস মাইনাস সেইটোতো প্লাসে হৈ যাব ন, তো 1/1.5 + 1/5। এটা কাম কৰো, এই 1.5 ক 15 বনাই দিম, মানে 10 ৰে পূৰণ কৰিম। তো তলত 10 মানে ওপৰতো 10 ৰে পূৰণ, তো 1 × 10 + 1/5। ঠিক আছে, তেতিয়াহ'লে আমাৰ কিমান আহি গ'ল? 15 আৰু 5 আহি গ'ল। এতিয়া 15 আৰু 5 ৰ এলচিএম কিমান আহে? 15 হ'ব ন। 15 আৰু 5 ৰ 5 × 5 + 3 × 15 5 × 15, তো 15 আহি যাব এলচিএম। 15 ৰে একবাৰ, 1 × 10 5 ৰে 3 বাৰ, 3 × 1 = 3। তেতিয়াহ'লে এইটো এলচিএম, এইটো ম্যাথছ হয়, মই ক'বলৈ নাযাওঁ, তোমালোকে জানা। তেতিয়াহ'লে 1/v কিমান আহি গ'ল আমাৰ? 1/v আহি গ'ল 13/15। 13/15। আকৌ আমাক 1/v লাগে নে আমাক v লাগে? v লাগে, তেতিয়াহ'লে উল্টাই দিওঁ, v হৈ যাব 1 তলত, তো এইটো উল্টাই দিলে এইটো উল্টি যাব, 15 ওপৰত 13 তলত। তেতিয়াহ'লে v ৰ মান কিমান আহে আমাৰ? 1.15 প্লাস 1.15 মিটাৰ। 1.15 আহে, কিন্তু কি আছে? প্লাস চিন আছে, দিব লাগিব। তেতিয়াহ'লে প্ৰতিবিম্বৰ স্থান কিমান? প্ৰতিবিম্বৰ স্থান কোনফালে হ'ব? এইখন দাপোন, কনচালৰ দাপোন, উত্তল দাপোন। v কিমানত আহি গ'ল? 1.15 প্লাসত, মানে প্ৰতিবিম্ব কোনফালে? ৰাইটত আছে। ৰাইটত থকা যিকোনো ডিসটেন্স প্লাসত, তেতিয়াহ'লে দাপোনৰ পিছফালে বনিব, হয় নহয়? তেতিয়াহ'লে প্ৰতিবিম্বটো দাপোনৰ পিছফালে বনিব। কেনেকা গম পালো? প্লাসত। পিছফাল মানে কোনটো? বন্ধফাল। সন্মুখ মানে খোলা ফাল, পিছফাল মানে বন্ধ ফালক পিছফাল বুলি কয়। তেতিয়াহ'লে প্ৰতিবিম্বটো দাপোনৰ পিছফালে, প্ৰতিবিম্বৰ স্থান সুধিছে, তো লিখি দিওঁ, প্ৰতিবিম্বটো দাপোনৰ পিছফালে কিমান দূৰত্বত? প্লাস 1.15 নহয়, প্লাসটোৱে বুজাই দিলে পিছফালে, এতিয়া জাস্ট 1.15 মিটাৰ দূৰত্বত অৱস্থিত। তেতিয়াহ'লে আমি উলিয়াই দিলো প্ৰতিবিম্বৰ স্থান উলিয়াই দিলো। এতিয়া আৰু ওলাব লাগে কি আমাৰ? এতিয়া ওলাব লাগিব আমি প্ৰকৃতি আৰু আকাৰ। হৈ গ'ল। তেতিয়াহ'লে আমি উলিয়াই দিলো ক'ত? প্ৰতিবিম্বটো দাপোনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত অৱস্থিত। ইমানখিনি হৈ গ'ল। এইটো f কিহত আছিল? এইটো মিটাৰত আছিল। তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট কাম হৈ গ'ল, প্ৰতিবিম্বৰ স্থান উলিয়াই দিলে। এতিয়া কি উলিয়াম? প্ৰকৃতি উলিয়াম, হয়? তেতিয়াহ'লে মই অলপমান মচি লৈছো ইফালৰ, তোমালোকে পজ কৰি নোট ডাউন কৰি ল'ব। মই এইটো অলপমান মচি দিছো, জাগা নাই, গতিকে অলপমান এডজাষ্ট কৰি লোৱা ভাল। তেতিয়াহ'লে আমি এতিয়া কৰিবলৈ কি কৈ আছো? প্ৰকৃতি। এতিয়া প্ৰকৃতি ওলাবলৈ কি কৰিব লাগে? প্ৰকৃতি কোনে দিয়ে? m এ দিয়ে, মই অলৰেডি কৈছো। তেতিয়াহ'লে আমি ওলাম m। যিহেতু m ইজিক্যাল কি আছিলে? দুটা ফৰ্মুলা, -v/u আৰু h'/h। এতিয়া ইয়াত h'/h ল'ম জানো? ইয়াত h আৰু h' ৰ একো কথাই নাই। তেতিয়াহ'লে কি ল'ম? -v/u। তো মাইনাস v মানে কিমান?
ভি মানে হয় আমাৰ 1.15 ইউ মানে কিমান ইউ মানে হয় আমাৰ ক'ত গ'ল ইউ মানে হয় আমাৰ -5 ন তো আমাৰ এইটো মাইনাছ মাইনাছত কেনসেল কৰি দিলো থাকি গ'ল 1.15/5 এতিয়া যদি 1.15 ক 5 এৰে যায় ওলাব এপ্ৰক্সিমেট মোটামুটি ওলাব +0.23 হয় এতিয়া ইয়াত কি লিখিম সেন্টিমিটাৰ লিখিম না মিটাৰ লিখিম যেতিয়া m ওলাম ন পিছফালে একো ইউনিট নিদিবা পিছফালে সেন্টিমিটাৰ মিটাৰ দিয়াৰ কথাই নাই জাস্ট খতম +0.23 হয় যদি কিবা দিব লাগে গুণ বুলি দিব লাগিব কিমান গুণ তেতিয়াহলে আমাৰ কিমান ওলাই গ'ল m +0.23 ওলাই গ'ল এতিয়া আমি কি গম পালো প্ৰকৃতি গম পাই গ'ল নে নাই এতেকে প্ৰকৃতি কি হ'ব প্ৰকৃতি প্লাছত আহিছে প্লাছত হলে কি হয় অখত থিয় প্ৰকৃতি হৈ যাব অখত কমা থিয় হয় প্ৰকৃতি গম পাই গলো অখত থিয় কেনেকৈ গম পালো প্লাছত হলে অখত থিয় আমি অলৰেডি পঢ়ি আইছো আচ্ছা তেতিয়া হলে এতিয়া কি ওলাব লাগিব আকাৰ কিমান ওলাই গল 0.23 তেতিয়া হলে কি হৈ গল m less than 1 হলে কি আছিল 0.23 এটো কি হয় less than 1 হয় তেতিয়া হলে যদি less than 1 হয় তেতিয়া হলে কি লিখিব লাগে এতেকে প্ৰতিবিম্বটো 0.23 গুণ কৰো গুণ লিখে কি লিখে গুণ কৰো কাতকৈ কৰো লক্ষ্য বস্তুতকৈ কৰো তেতিয়ালে প্ৰতিবিম্বৰ যেটো আকাৰ হ'ব এটো 0.23 গুণ সৰু হ'ব কাতকৈ লক্ষ্য বস্তুত কৈ তো বুজা গ'ল এটো আমি গুটেখিনি উলিয়াই দিলো বাকি ডাটাখিনি উলিয়াই লব এইবিলাক হৰণ কৰোতে অলপমান ইফাল সিফাল পইণ্টত হৈ যাব পাৰে তো একচুয়ালি এইটো ডাটা লিখি দিছো আৰু তেতিয়াহলে এইটো আছে আমাৰ এক্সাম্পল 10.1 তোমালোকে বুজা পাইছা বুলি মই ভাবি লৈছো ঠিক আছে এতিয়া আমি পঢ়িম 10.2 এক্সাম্পল আৰু এটা এক্সাম্পল আছে সেইটো পঢ়িলে তো আৰু ক্লিয়াৰ হৈ যাব 10.2 এক্সাম্পলটো কৰি তেতিয়াহলে এতিয়া আমি কৰিবলৈ গৈ আছো পেজ নম্বৰ 170 এক্সাম্পল 10.2 মই কোৱেশ্চন লিখি দিয়া নাই কাৰণ বৰ্ডখন কৰো গতিকে কোৱেশ্চনটো দীঘল আছে পঢ়োতে অসুবিধা হ'ব তোমালোকে চাই লবা মই কৈ দিছো পেজ নম্বৰ কিমান হ'ব ক্লাছ 10 ৰ সায়েন্সৰ 170 পেজ হ'ব এক্সাম্পল 10.2 তো কোৱেশ্চনটো এনেকা আছে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখনৰ সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্য বস্তু ৰখা হৈছে আচ্ছা প্ৰতিবিম্ব এটা পাবলৈ দাপনৰ পৰা কিমান দূৰত পৰ্দা ৰাখিব লাগিব প্ৰতিবিম্বৰ প্ৰকৃতি আকাৰ নিৰ্ণয় কৰা ঠিক আছে এতিয়া সয়াত কি ওলাব কৈছে প্ৰতিবিম্ব পাবলৈ দাপনৰ পৰা কিমান দূৰত পৰ্দা ৰাখিব লাগিব এই পৰ্দা সৰ্দা বিলাক কি হয় আমাক অলপ কনফিউজ কৰিবলৈ দিয়া গৈছে আলটিমেটলি কি পোৱাৰ কথা কৈছে প্ৰতিবিম্ব পাবলৈ মানে প্ৰতিবিম্বৰ দূৰত্ব ওলাব লাগিব v প্ৰকৃতি আৰু আকাৰ প্ৰকৃতি ওলাব লাগিব m আৰু ইয়াত যেহেতু লক্ষ্য বস্তুৰ আকাৰ 4 সেন্টিমিটাৰ মানে h দিয়া আছে গতিকে ইয়াত আমি কি ওলাব লাগিব h ডেছ ওলাব লাগিব গতিকে আমাক দাপনখন কি দিয়া আছে তোমালোকে কোৱেশ্চন যদি চোৱা অবতল দাপন বুলি কোৱা গৈছে দাপনখন দিছে আমাক অবতল আৰু আমাৰ গিভেন খিনি লিখি লম এতিয়া গিভেন 15 সেন্টিমিটার ফোকাস দৈর্ঘ্য f কিমান দিয়া আছে 15 সেন্টিমিটার কোনসাওয়ালা দাপন অবতল দাপন f কোনটো হয় p ৰ পৰা f ৰ মাজৰ ডিসটেন্স কোনফালে লেফটত তো f হ'ব -15 সেন্টিমিটার তাৰ পিছত আহি গ'ল আমাৰ 25 সেন্টিমিটার দূৰত্বত 4 সেন্টিমিটার আকাৰৰ লক্ষ্য বস্তু কিমান দূৰত ৰাখা গৈছে লক্ষ্য বস্তু 25 সেন্টিমিটার দূৰত্বত তেতিয়ালে u দিয়া আছে কিমান 25 সেন্টিমিটার আৰু লক্ষ্য বস্তু সদায় ক'ত ৰাখা যায় লেফটত এটো -25 আৰু কৈছে 4 সেন্টিমিটার আকাৰৰ লক্ষ্য বস্তু এই লক্ষ্য বস্তুৰ আকাৰ আমি অলৰেডি ফৰ্মুলা শিকাইছো লক্ষ্য বস্তুৰ উচ্চতা বা আকাৰক কি কয় h কয় কিমান সেন্টিমিটার 4 সেন্টিমিটার লক্ষ্য বস্তু কোনফালে ৰাখা যায় মুখ্য অক্ষৰ ওপৰত লম্বভাৱে ৰখা যায় मतलब আৰু কেনেকৈ ৰাখা গৈছে থিয়কে ৰাখা গৈছে গতিকে কি হ'ব প্লাস ওপৰত ৰাখা গৈছে আৰু থিয়কে ৰাখা গৈছে প্লাসত আহিব ওপৰত ৰাখিলে কি হয় ওপৰৰ যিকোনো দূৰত্ব কি হয় প্লাসত তলৰ যিকোনো দূৰত্ব কি হয় মাইনাসত তেতিয়া হলে এইটো হৈ গ'ল আমাৰ এই হৈ গ'ল আমাৰ +4 সেন্টিমিটাৰ এতিয়া ওলাব লাগিব কি আমি v ওলাব লাগিব m ওলাব লাগিব আৰু যেটো h দিয়া আছে গতিকে এবাৰ আমি ওলাব লাগিব h ডেশ তো বুজা গ'ল m মাইনাসত কিয় u মাইনাসত কিয় h কিয় প্লাসত কিয় ন h মানে কি লক্ষ্য বস্তুৰ উচ্চতা তেতিয়া লক্ষ্য বস্তু ক'ত ৰাখে সদায় ওপৰতে তো ৰাখে ওপৰত মুখ্য অক্ষৰ পৰা ওপৰ ফালে দূৰত্ব তো ওপৰৰ দূৰত্ব সদায় প্লাস তলৰ দূৰত্ব সদায় মাইনাস ফৰ্মুলাত অলৰেডি আমি শিকিছো গতিকে এই বিষয়ে আমি ইমান কথা নাপাতো তেতিয়ালে আমি এতিয়া যেটো আমাৰ নিয়ম হয় ওলাবলৈ গৈ আছে তেতিয়ালে আমি ইউজ কৰিম দাপনৰ সূত্ৰ মতে দাপনৰ
সূত্ৰ মতে কি আছিল আপোনাৰ সূত্ৰ 1/v প্লাস এটো v হয় দেই 1/v প্লাস 1/u ইজ ইকুয়াল 1/f মানে বললাম v তো 1/v ইজ ইকুয়াল 1/f মাইনাস 1/u এটো f হয় তো 1/v ইজ ইকুয়াল f মানে কিমান আছে 1/-15 একেবারে এনেকা লিখিয়ে দিছো -15 মাইনাস 1/u মানে কিমান হ'ব 1/-25 হয় তেতিয়া হলে 1/v ইকুয়াল কিমান হ'ব এটো -1/15 টো আছে ইয়াত দুটা মাইনাস হয় মাইনাস প্লাস 1/25 তো 1/v ইকুয়াল 15 আৰু 25 লগাও কিমান হয় 15 আৰু 25 লগাও হয় আমাৰ 75 তো 75 হ'ব লগাও 15 ৰে 5 বাৰ আগফালে মাইনাস 25 ৰে 3 বাৰ তো 1/v ইকুয়াল হৈ গল 5 ৰ পৰা 3 গলে 2 মাইনাস 75 তেতিয়ালে v কি হ'ব উল্টাই দিয়া v তলত আহি যাব তো এটো উল্টি যাব পিছফালৰ তো এটো হৈ যাব -75/2 v কিমান হৈ যাব -37.5 -37.5 সেন্টিমিটার তেতিয়ালে v পাই গলো তেতিয়া হলে পৰ্দাখন কিমান দূৰত্বত ৰাখিব লাগে বুলি কৈছিলে তেতিয়ালে পৰ্দাখন কিমান দূৰত্বত ৰাখিব লাগিব পৰ্দাখন 37.5 সেন্টিমিটার দূৰত্বত ৰাখিব লাগিব হয় তো দাপন পঞ্চাবলা আছিলে আমাৰ অবতল আছিলে হয় নহয় অবতল আছিলে তো লক্ষ্য বস্তু ইয়াতে কৰবা লাগি দিছে পৰ্দা কিমান দূৰত ৰাখিব লাগে 37.5 কোন ফালে দাপনৰ সন্মুখত মাইনাসত আইছে ইফালে সন্মুখত ইয়াত সন্মুখত বুলি নিলিখিলো পৰ্দাখন 37.5 সেন্টিমিটাৰ দূৰত্বত ৰাখিব কোন ফালে পিছফালে ন সন্মুখত কিয় সন্মুখত লেফটত মাইনাসত আহিছে তো লেফটত আমাৰ লেফট মানে এটো সন্মুখ ভাগ কৰি যায় ন তেতিয়ালে ইমানটো হৈ গ'ল এতিয়া আমাক ওলাব কি কৈছিলে m প্ৰকৃতি কৈছিলে না তেতিয়ালে যেহেতু m ইকুয়াল কি হয় এটা h ডেশ বাই h লব পাৰিবা জানো কিয়নো h ডেশ h আছে কিন্তু h ডেশ নাই গতিকে এতিয়া আমি h ডেশ বাই h লব নোৱাৰিম এতিয়া লব লাগিব -v/u লব লাগিব তেতিয়া হলে আমি এতিয়া লব লাগিব -v/u মানে মাইনাসটো তো মাইনাস হৈ গল v মানে -37.5 u মানে u কত গল এ -25 তো তিনিটা মাইনাস আছে ন তিনিটা মাইনাস আছে তো তিনটা মাইনাস মানে মাইনাসত আহিব এটা 25 এৰে 37.5 কেইবাৰ যাব 25 এৰে 37.5 যায় তোমাৰ 1.5 বাৰ -1.5 বাৰ কিন্তু তিনটা মাইনাস মাইনাস এটো ম্যাথৰ কথা মই নকও তো -1.5 ওলাই গল প্ৰকৃতি কি হ'ব এতিয়া প্ৰকৃতি কি হ'ব মাইনাসত প্ৰকৃতি হৈ যাব খত আৰু উলুটা তেতিয়া হলে দুটা কাম শেষ v উলিয়াই দিলো m উলিয়াই দিলো এতিয়া ওলাব লাগে কি h ড্যাশ ওলাব লাগিব ন তেতিয়া হলে কনসোল পার্ট মসু এটো আগফালৰ অলপ মসি দিছো এটা h ড্যাশ ওলাব ঠিক আছে h ড্যাশ ওলাবলে মই এটো পার্ট মসি দিছো পোস্ট কৰি তোমালোকে চাই লবা এটো গুটিটো মসি দিলো ঠিক আছে এতিয়া ওলাবলৈ গৈ আছো আমি h ড্যাশ আকৌ এইবাৰ আকৌ m ৰ ফৰ্মুলা লম কনসাবলা h ড্যাশ বাই h वाला m ৰ মান জাস্ট উলিয়াইছো কিমান -1.5 h ড্যাশ উলাম আমি h ৰ মান কিমান h ৰ মান কিমান 4 আছিল নেকি h ৰ মান 4 হয় ঠিক আছে তো h ৰ মান হৈ গল আমাৰ 4 তেতিয়ালে h ড্যাশ কিমান হ'ব পুৰণ এটো 1.5 * 4 হৈ যাব -1.5 * 4 এটো মাইনাস হয় দেই মাইনাস তেতিয়ালে h ড্যাশ কিমান হৈ গল -6 সেন্টিমিটার 1.5 * 4 কিমান হ'ব -6 সেন্টিমিটার তেতিয়া হলে প্ৰতিবিম্বৰ উচ্চতা কিমান -6 সেন্টিমিটার নেকি নহয় কিমান 6 সেন্টিমিটার মাইনাসে কি বুঝাইছে মাইনাসে বুঝাইছে প্ৰতিবিম্বটো হৈছে এনেকা উল্টা হৈছে তেতিয়া হলে প্ৰতিবিম্বৰ উচ্চতা 6 সেন্টিমিটার মাইনাসে বুঝাইছে প্ৰতিবিম্বটো কেনেকা হৈছে উল্টা হৈছে বুঝাইছে প্ৰতিবিম্বটো কেনেকা হৈছে উল্টা হৈছে তেতিয়ালে বুজা গল এইটো আছিল আমাৰ নেক্সট কোৱেশ্চন যেটো আমাৰ एग्जांपल 10.2 হৈছে তো সোৱা ইমান ইজি আছে দাপনৰ ম্যাথছ কিনি জাস্ট আমি জানিব লাগিব ফৰ্মুলা কি তো যদি তোমালোকে ফৰ্মুলা কি ভালকে এবাৰ চাই লোৱা
মই যিখিনি কৰাইছোঁ ছবিখিনি ভালকৈ চাই লোৱা, তেতিয়াহ'লে একেবাৰে ইজি, তোমালোকে দাপোনৰ বা লেন্সৰ জিঅ'ৰে মেথছ নকয় এৰি নাহিবা। তেতিয়াহ'লে আজিৰ ক্লাছ আমি ইমানতে চেছ কৰিছোঁ। এতিয়া অহাকালি আমি পঢ়িম প্ৰতিসৰণৱালা পাৰ্ট পঢ়িম। প্ৰতিসৰণ বুলি ক'লে আকৌ কাৰ কথা আহি যাব? লেন্সৰ কথা আহি যাব, ছবিৰ কথা আহি যাব। তো আমি প্ৰতিফলনৱালা পাৰ্ট চেছ কৰিলোঁ, অৱতল উত্তল দাপোন আমি সম্পূৰ্ণকৈ পঢ়িলোঁ, অংক কৰিলোঁ, ফৰ্মুলা দিলোঁ, এইবিলাক ৰিভাইজ কৰিবা। আৰু তোমালোকে কি কৰিবা? চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা, লগতে লগৰীয়াবিলাকক শ্বেয়াৰ কৰিবা। এই ভিডিঅ'খিনি যাতে সকলোৱে পায়, তোমালোকৰো লাভ হ'ব, বেলেগবিলাকৰো লাভ হ'ব। গতিকে তোমালোকে চেনেল ছাবস্ক্ৰাইব কৰা, এই ভিডিঅ'বিলাকৰ লিংকখিনি শ্বেয়াৰ কৰা। তো আজিৰ আমি ক্লাছ ইমানতে চেছ কৰিলোঁ, অহাকালি আমি আকৌ লগ পাম। থেংক ইউ।